নমস্কাৰ সুপ্ৰভাত এষ্ট্ৰলাইভ অসমৰ দৈনিক ৰাশিফল অনুষ্ঠানটিলৈ মই জুৰি কলিতাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি 29 আহাৰ 14 জুলাই মঙলবাৰ 2026। পঞ্চাং অনুসৰি আজিৰ দিনটো ৰাশিফল মেষ ৰাশি। মেষ ৰাশিৰ ধন ক্ষতি। মেষ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটো অৰ্থ ক্ষেত্ৰত সাৱধানেৰে চলিব, কাৰণ আজিৰ দিনটোত আপোনালোকৰ অৰ্থ ক্ষতিৰ যোগে দেখা দিছে। বৃষ ৰাশি। বৃষ ৰাশিৰ শত্ৰু ভয়। বৃষ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত শত্ৰুৰ পৰা আঁতৰি থাকিব, কাৰণ আজিৰ দিনটোত আপোনালোকৰ শত্ৰুৰ পৰা ভয়ৰ যোগে দেখা দিছে। মিথুন ৰাশি। মিথুন ৰাশিৰ মাতৃৰ কষ্ট। মিথুন ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত নিজৰ মাতৃৰ যত্ন ল'ব, কাৰণ আজিৰ দিনটোত আপোনালোকৰ মাতৃৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। কৰ্কট ৰাশি। কৰ্কট ৰাশি নানা দিশত শুভ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো সকলো ক্ষেত্ৰতে শুভ দেখা গৈছে। সিংহ ৰাশি। সিংহ ৰাশিৰ আনন্দ লাভ। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো শুভ দেখা গৈছে, কাৰণ আজিৰ দিনটোত আপোনালোকৰ সকলো ক্ষেত্ৰতে আনন্দ লাভ হ'ব পাৰে। কন্যা ৰাশি। কন্যা ৰাশিৰ শিল্পীৰ ক্ষতি। কন্যা ৰাশিৰ জাতক জাতিকাসকলে যদি শিল্পকলাৰ লগত জড়িত হৈ আছে, তেতিয়াহ'লে আজিৰ দিনটোত আপোনালোকৰ ক্ষতি হোৱাৰ সম্ভাৱনা দেখা গৈছে। এইবাৰ আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ কামনা বাসনা পূৰ্ণ। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত যিকোনো ধৰণৰ মনোবাঞ্ছা পূৰ্ণ হ'ব পাৰে। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ভ্ৰমণত সুখ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে যদি ভ্ৰমণ কৰি ভাল পায়, তেতিয়াহ'লে আজিৰ দিনটোত আপোনালোকে ভ্ৰমণলৈ যাব পাৰে, কাৰণ আজিৰ দিনটোত আপোনালোকৰ ভ্ৰমণৰ ক্ষেত্ৰত শুভ দেখা গৈছে। ধনু ৰাশি। ধনু ৰাশিৰ কৰ্মৰ পৰিৱৰ্তন। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত চাকৰি অথবা যিকোনো কৰ্মক্ষেত্ৰতে পৰিৱৰ্তনৰ যোগে দেখা দিছে। মকৰ ৰাশি। মকৰ ৰাশিৰ কৰ্মত দায়িত্ব বৃদ্ধি। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ কৰ্মক্ষেত্ৰত দায়িত্ব বৃদ্ধি হ'ব পাৰে। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ বিদ্যাত সন্মান লাভ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত বিদ্যাৰ ক্ষেত্ৰত যিকোনো পৰীক্ষাৰ ক্ষেত্ৰতে হওক বা আন কোনো ক্ষেত্ৰতে হওক শুভ বা সন্মান লাভ হ'ব পাৰে। এইবাৰ আহিছোঁ অন্তিমটি ৰাশি মীন ৰাশিলৈ। মীন ৰাশিৰ কৰ্মক্ষেত্ৰত অগ্ৰগতি লাভ। মীন ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত কৰ্মক্ষেত্ৰত পদোন্নতি বা যিকোনো কামতে অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হ'ব পাৰে। এয়াই আছিল আজিৰ দিনটোৰ ৰাশিফল। আপোনালোকৰ দিনটো শুভ তথা সমৃদ্ধিশালী হওক তাৰেই কামনা কৰিছোঁ। লগতে মই জুৰি কলিতাই এষ্ট্ৰলাইভ অসমৰ ৰাশিফল অনুষ্ঠানটিৰ পৰা আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ।